পুনৰ মাজুলী আৰু নিমাতীৰ মাজত চলি থকা ফেৰী সেৱাত ব্যাপক খেলিমেলি হোৱাৰ এক তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে আজি বিয়লিৰ ভাগত নিমাতীৰ পৰা কমলাবাৰী অভিমুখে আহি থকা এখন মালবাহী ফেৰী দুৰ্ঘটনাত পতিত হয়, অৰ্থাৎ ফেৰীখন ব্ৰহ্মপুত্ৰত ডুব যায়। ইয়াৰ আঁৰৰ কাহিনীটো কি? এক কথাত ক'বলৈ গ'লে যে অত্যাধিক পৰিমাণৰ মাল কঢ়িওৱাৰ ফলতে এই মালবাহী ফেৰীখন ব্ৰহ্মপুত্ৰৰ পানীত ডুব যায় বুলি জানিব পৰা গৈছে। আজি বিয়লি নিমাতীৰ পৰা মাজুলী কমলাবাৰী ঘাটলৈ আহি থকা অৱস্থাত এই মালবাহী ফেৰীখন ব্ৰহ্মপুত্ৰত ডুব যোৱাক লৈ বৰ্তমান সময়ত মাজুলীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা মতে ভূঞা উপাধিৰ এজন কৰ্মচাৰীয়ে এই মালবাহী ফেৰীসমূহৰ ফিটনেছ বা অন্যান্য দিশসমূহ চোৱা চিতা কৰে। ফেৰীসমূহে কোনো নীতি নিয়ম নামানে। এই মালবাহী ফেৰীসমূহে প্ৰতিদিনে 25ৰ পৰা 30 টনতকৈও অধিক সামগ্ৰী কঢ়িওৱাৰ ফলতে এনে দুৰ্ঘটনা সংঘটিত হোৱা বুলি একাংশই বৰ্তমান সময়ত মন্তব্য প্ৰকাশ কৰিছে। ইফালে মালবাহী ফেৰীসমূহৰ ফিটনেছ আৰু কোনো ধৰণৰ ছাৰ্ভে ইত্যাদি বিভাগীয়ভাৱে নোহোৱাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পাইছে বুলি একাংশই অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। দুৰ্ঘটনাত ফেৰীখনত থকা কৰ্মচাৰীসকল বৰ্তমান নিৰাপদ যদিও এনেধৰণৰ ফিটনেছ নথকা ফেৰীকে জলপথটোত চলাচলৰ অনুমতি দি থকাক লৈও এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাজুলীত এক তীব্ৰ প্ৰতিক্ৰিয়া বৰ্তমান সময়ত সৃষ্টি হৈছে। যদি সেই মালবাহী ফেৰীৰ সলনি সেইখন যদি এখন যাত্ৰীবাহী ফেৰী হ'লহেঁতেন, আজি এক কেনেধৰণৰ কৰুণ পৰিৱেশ হ'লহেঁতেন এবাৰ কল্পনাতীত। কি ধৰণৰ পৰিৱেশৰ পৰা আজি মাজুলীবাসীয়ে মালবাহী এখন ফেৰী কিদৰে নৈত ডুব যাব লগা হয়, ব্ৰহ্মপুত্ৰত ডুব যাব লগা হয়, এইসমূহ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে প্ৰায় 2 লাখ টকাৰ সামগ্ৰী ইতিমধ্যে নষ্ট হৈছে। বহু ব্যৱসায়ীয়ে এই জলপথসমূহেদি মাজুলীৰ ব্যৱসায়ীসকলে এনেদৰে সামগ্ৰী অনা নিয়া কৰে। মই দেখুৱাইছোঁ, দৃশ্যাংশসমূহ দেখুৱাইছোঁ, কি ধৰণে নাৱৰ ওপৰত এইদৰে এইসমূহ সামগ্ৰী মেলি ৰখা হৈছে। ইতিমধ্যে বহুখিনি সামগ্ৰী আন এখন ফেৰীৰে উদ্ধাৰ কৰে যদিও সৰহ সংখ্যক সামগ্ৰীয়ে ব্ৰহ্মপুত্ৰত ডুব যায়। মই দেখুৱাইছোঁ এইসমূহ দাইলৰ বেগ মই দেখুৱাইছোঁ, কি ধৰণে উদ্ধাৰ কৰিছে, 2-এটা সম্পদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু বাৰে বাৰে এটা প্ৰশ্ন হয় যে মালবাহী ফেৰীসমূহৰ তন্ন পৰীক্ষা হয় নে নহয়? মালবাহী ফেৰী এখনত কিমান টন মাল আনিব পাৰে, কিমান টন সামগ্ৰী আনিব পাৰে, সেইসমূহ পৰীক্ষা বিভাগে কেতিয়া কৰে? বা এখন নাৱৰ ফিটনেছ কিমান থাকিব লাগে, কিমান বহন ক্ষমতা থাকিব লাগে, কেনেধৰণৰ হ'ব লাগে, এইসমূহ আচলতে চোৱা চিতা কৰে নকৰে? বিভাগীয় ভূঞা উপাধিৰ যিজন বিষয়াই এইসমূহ চোৱা চিতা কৰে, তেখেত মালিক পক্ষৰ সৈতে বুজাবুজি কৰে নেকি? আটাইতকৈ আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন উঠিছে। জানিব পৰা মতে মুক্তা প্ৰসাদ নামৰ মালিকনাধীন আছিল এই ফেৰীখন। বিয়লি নিমাতীৰ পৰা মাজুলীৰ অভিমুখে আহিছিল আৰু এই ফেৰীখনত অত্যাধিক পৰিমাণৰ মাল আনিছিল, অত্যাধিক পৰিমাণৰ সামগ্ৰী কঢ়িয়াই আনিছিল, যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হয়। প্ৰায় 2 লাখ টকাৰ সামগ্ৰী আজিৰ তাৰিখত নষ্ট হৈছে। ইয়াৰ বাবে জগৰীয়া কোন এক তথ্য সংগ্ৰহ কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।